চুনু, সত্য আৰু ধৈৰ্যই সাহস দিয়ে জানিবা দেই, কিন্তু মিছাই আকৌ ধ্বংসহে কৰিব। গতিকেলৈ তুমি মিছা, ঠগ, প্ৰবঞ্চক এইবিলাকৰ পৰা সদায় সাৱধানে থাকিবা। ঈশ্বৰক সাক্ষী কৰি তুমি দুখোজ আগুৱাই যাবা। প্ৰতিটো ক্ষণতে তুমি ঈশ্বৰৰ নাম স্মৰণ কৰি তুমি সদায় আগবাঢ়ি যাবা, তুমি সফল হবা। চুনু, আকৌ কৈছো, সত্য আৰু ধৈৰ্যই মানুহক সাহস দিয়ে, কিন্তু মিছাই আকৌ ধ্বংসহে কৰিব। গতিকেলৈ তুমি ঠগ, প্ৰবঞ্চক, মিছা এনেকুৱাবিলাকৰ পৰা সদায় আঁতৰত থাকিবা। ভগৱানৰ নাম সদায় স্মৰণ কৰিবা। তুমি সময় নাপালেও তেতিয়া তোমাক ঈশ্বৰে সুমতি দিব। আৰু তোমাক ইয়াকে কৈ থলো, তুমি মা পাপাৰ কথাবিলাক সদায় মানি চলিবা, ঈশ্বৰক মানিবা। তুমি বিপথে পৰিচালিত কেতিয়াও নোহোৱা। সদায় তোমাৰ উজ্জ্বল ভৱিষ্যত, উজ্জ্বল কামনা সদায় তোমাৰ সতে ঈশ্বৰে লগ দিব। শুনো, তোমাক মই বাৰে বাৰে কৈছো, মাও কৈছো, পাপাও কৈছো, অকল মোৰ নিজৰ শুনো, নিজৰ ল'ৰাকেইটাকে কৈছো সেয়া নহয়, সকলোকে কৈছো, সকলোৱে মোৰ নিজৰ। গতিকেলৈ সকলোকে মই কৈছো, মিছা, ঠগ, প্ৰবঞ্চক এইবিলাকৰ পৰা সদায় সাৱধানে থাকিব লাগে। ঈশ্বৰক যদি পুৱা গধূলি স্মৰণ কৰা হয়, তেখেতে নিশ্চয় সুমতি দিব। গতিকেলৈ আপোনালোকে নিজৰ সন্তানক বুজাওক। কৃষ্ণ।